ভকত হবে নির্গুণ কৃষ্ণর গুণ গাৱে সদা বকিয়া যথাত বৈকুণ্ঠক পুৰি হৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত ৰাম থাকা হৰি সাক্ষাতে তথাত। এই সুৰটো কেনেকে গাই গম পাইছেনে? পাল নামত গায়। পাল নাম যিটো বৰদোৱাৰ আৰ্হিৰ যিটো পাল নাম হয়, এই পাল নামত এই সমাজবিলাকে এনেকুৱা সুৰত গায়। পাল নামটো পাল বাতি বাতি গায়। কেৱল ঈশ্বৰৰ নাম কৃষ্ণ ৰাম। আকৌ ভকত বিলাকে ধৰে, জানেই বহুতে কি জানে, হৰি কৃষ্ণ। আকৌ ধৰিব, ও কৃষ্ণ হৰিয়ে ৰাম ৰাম ও হৰি মোৰ বান্ধৱ। ভকতসকলে আকৌ ধৰে, ও কৃষ্ণ হৰিয়ে ৰাম ৰাম ও হৰি ৰাম গোবিন্দ কৃষ্ণ ৰাম। আকৌ লগাই দিব, ও হৰি ৰাম গোবিন্দ কৃষ্ণ ৰাম। এই তেতিয়া গায়, এইটো মুক্তিতন স্ত্ৰী যিটো যে গালো সুৰটো, তেতিয়া আকৌ এনেকে গায়। এই হ'ল পাল নাম, পাল বাতি বাতি গায়। যেতিয়া নেকি মাধৱদেৱৰ মুক্তিৰ কাৰণে, এই মানে ৰজাৰ মানে মৃত্যুদণ্ডৰ পৰা হেৰুৱাৰ কাৰণে কি কৰিছিলে, মহাপুৰুষে এক ৰাতি পাল নাম কৰিছিলে ৰাতিটো। আৰু পাল নামো শেষ হৈছে, মহাপুৰুষ গুৰুজনা ৰাতিপুৱা গৈ এই পাল নামৰ ঠাইত থিয় হৈছে। ইমান অদ্ভুত কাহিনী। এই হ'ল প্ৰথম পাল নাম হৈছিলে, মহাপুৰুষ গুৰুজনাই কৰিছিলে। মই সেই সুৰটো দিয়াৰ লগে লগে পাল নামলৈ মনত পৰি গ'ল। কোনোবাই ভাবিব পাৰে নিমিন বহি ধৰ্মপাত কৈ পঢ়ি আছে আৰু কিনো পাল নাম পালেগৈ এনেকে ক'ব পাৰে, নহয় নে? মই সেইকাৰণে ভেটটো ভাঙি দিছো। মই সুৰটো অহাৰ লগে লগে পাল নামলৈ মনত পৰি গ'ল। মানে মহাপুৰুষ গুৰুজনাই যেতিয়া নেকি মানে মাধৱ পুৰুষক লৈ গ'ল, হৰি জোৱাইকো লৈ গ'ল কাটিবৰ কাৰণে, মানে কাটিব, তেওঁলোকে ৰাজআজ্ঞা ভংগ কৰিছে, হাতী তেওঁলোকৰ আগেৰে পাৰ হৈছে। তেতিয়া মহাপুৰুষ গুৰুজনাৰ মনটো হেমেকি উঠিল, আৰে মোৰ সুহিত মোৰ ভক্ত, তেওঁ যদি এনেকুৱা হয় মোৰ কি হ'ব? এই বুলি মহাপুৰুষ গুৰুজনে শিষ্যসকলৰ লগত ৰাতিটো পাল নাম কৰিলে। ৰাতিটো এনেকে এইটো সুৰত, কৃষ্ণ ৰাম হৰি মোৰ বান্ধৈ, কেৱল হৰি মোৰ বান্ধৈ ৰাতিটো। আজিও পাল নাম, এই পাল নাম চলি আছে আজি। হৰি জয় কৰিলে, প্ৰথমতে মাধৱ পুৰুষক সুধিলে, বোলে তোমাৰ ঘৰত কোন আছে? বোলে মোৰ কোনো নাই। বোলে আগলৈ হাঁহিবও নাই, কান্দিবও নাই কোনো, হয় নেকি? বোলে কোনো যদি নাই তোমাৰ মৃত্যুদণ্ড নহয়, এই বুলি কৈ দিলে মাধৱ পুৰুষক। সেইকাৰণে মাধৱদেৱ বৈৰাগী হৈ থাকি ভালো কৰিলে, তেওঁ যিহেতু মানে বিয়াই হোৱা নাই, গতিকে তেওঁ ক'লে বোলে মোৰ আগলৈ হাঁহিবলৈ নাই, কান্দিবলৈ নাই। তেতিয়া মাধৱ পুৰুষে কি পালে? গতি পালে। কিন্তু হৰি জোৱাই কি নাপালে? হৰি জোৱাই গতি নাপালে। হৰি জোৱাই ক'লে বোলে তোমাৰ বোলে মোৰ সকলো আছে, কাটিটো দিয়া নাই, সকলো আছে, মোৰ 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 আই আছে, মোৰ চলি পলি আছে, হয় নেকি? তেতিয়াহ'লে তোমাৰ মৃত্যু নিশ্চিত। আৰু লগে লগে হৰি জোৱাৰ অন্তৰ্কণ্ঠ শুকাই গ'ল। আৰু তেতিয়া মাধৱ পুৰুষে হৰি জোৱাইক কৈছে, হৰি জোৱাই ভয় নকৰিবা, ঈশ্বৰৰ নাম লোৱা। আৰু হৰি জোৱাই এটা কথা কৈছে, মই ঈশ্বৰৰ নাম লৈ থাকিম, যেতিয়া মই এটা ছিগনেল দিম, যেতিয়া আমি পাৰি বুলি মানে কম, এটা মই ছিগনেল দিম, তেতিয়া মোৰ ডিঙি খৰা কৰি দিবা। আৰু এবাৰ এনেকুৱাকে লৈ আছে, ৰাম 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 ৰাম, এনেকুৱা ৰাম নাম লৈ আছে। আৰু ৰাম 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 কৰি থাকোঁতে কি কৰিছে, একদম এটা ছিগনেল দিছে, লগে লগে ডিঙি কাটি দিছে। আৰু সেই কটা ডিঙিয়ে কি কৰিছে, ৰাম ৰাম বুলি মাটিত পৰিছে। ৰাম ৰাম বুলি কাটি যোৱা ডিঙিয়ে ৰাম নাম লৈ মাটিত পৰিছে। তেতিয়া লগে লগে ৰজাই, আৰে এনেকুৱা যদি হয় মইতো বিৰাট ডাঙৰ অপৰাধ কৰি দিলোঁ। তেতিয়া তেওঁলোকৰ অনুতপ্ত হৈছে যে মহাপুৰুষে ধৰ্ম কি বস্তু, ভক্তি কি বস্তু, সাধক কি বস্তু। তেতিয়া তেওঁলোকৰ উপলব্ধি হৈছে।
কটা মুণ্ডয়ো ৰাম নাম যেতিয়া ল'লে। আমাৰ অসম মুলুকৰ কথা এয়া, কোনো কাহিনী নহয়। এতিয়াৰ প্ৰজন্মই শুনিলে এইবিলাক সাধু কথা বুলি ক'ব। এইবিলাক কোনো সাধু কথা নহয়, এয়া বাস্তৱ কথা। আৰু পালনাম ঠিক সামৰণিও কৰিছে। এই পালনাম গাই আছে ৰাতিটো ভকতসকলৰ লগত মহাপুৰুষে ৰাতিপুৱা গৈ মাধৱপুৰত উপস্থিত হৈছে আৰু গোটেই কাহিনীখিনি তাত বৰ্ণনা কৰিছে। এই হ'ল পালনামৰ মাহাত্য। গতিকে প্ৰভু কলিয়াৰ মাজত দুখাৰী ক'লো বেয়া নাপাব। পালনামৰ কথা জানিব লাগে, নজনাসকলেও জানিব লাগে। কৃষ্ণ ইয়াতে ক'লে মুকুতি হুকতো কৰি ভকত দেখিবৰ, মুকুতি হুকত কৰি ভক্তি বৰ নভজে কৃষ্ণক লোক কিনো কৰ্মজৰ। সেই কৃষ্ণক ভজনা নকৰে কিনো কৰ্মজৰ মানুহবিলাক। এনেকে কৈছে কিনো কৰ্মত মজি আছে, ইমানো কৰ্মজৰ হৈ আছেনে? বাক্য কৰ্ণ মনোমুখ আছই মানে যাৰ নেকি কথা ক'ব পৰা ক্ষমতা আছে, যাৰ কাণ কেইখন আছে, যাৰ এটা সুন্দৰ মন আছে, যাৰ এখন মুখ আছে। কৃষ্ণ ভকতিক সমস্তৰে অধিকাৰ, কৃষ্ণ ভক্তি কৰিবৰ কাৰণে এই সকলোৰে অধিকাৰ আছে বুলি কৈছে। এইকেইটা বস্তুৰ ভিতৰত কিবা নহয় কিবা এটাও যদি আছে, বোলে কাৰোবাৰ বোলে হেৰি নাই, বোলে মুখ নাই কিন্তু তেওঁৰ সুন্দৰ এটা মন আছে, বোলে কথা ক'ব নোৱাৰে বোবা কিন্তু তেওঁৰ এটা মন আছে, তেওঁ ভক্তি কৰিব পাৰিব। কাৰোবাৰ বোলে হাত ভৰি নাই কিন্তু তেওঁৰ বাক্য আছে, ৰাম ৰাম বুলিব পাৰে, তুমি লোৱা, তুমিও ভক্তি কৰিব পাৰা। সকলোৰে কাৰণে অধিকাৰ আছে। এইটোৱে কৈছে যদি তোমাৰ যদি এটা বাক্য বুলিব পৰা ক্ষমতা আছে, যদি তোমাৰ কাণ কেইখনে শুনিব পৰা ক্ষমতা আছে, যদি তোমাৰ এটা সুন্দৰ মন আছে, যদি মুখ আছে, কৃষ্ণ ভকতিক সমস্তৰে অধিকাৰ, কৃষ্ণ ভক্তি সকলোৱে কৰিব পাৰে। এই নালাগিব এনেকে নহয় এনেকুৱা নহয়। যদি আপুনি নিয়ম নীতিত আছে আপোনাৰ অধিকাৰ আছে, আৰু যদি নিয়ম নীতিত নাই তেতিয়াহ'লে আপুনি অকণমান ছাইডত থাকি আপুনি নিয়ম নীতিত আহক, আপোনাৰ পুনৰ অধিকাৰ হৈ যাব। গতিকে সেইকাৰণে কি ৰাম নামে হাৰ, কৃষ্ণ নামে হাৰ। ৰাম নাম ল'লে কৃষ্ণ নাম ল'লে হৈ যায়। হে ৰাম কৃষ্ণ পদ পংকজকম ভজে ব্ৰহ্মাভৰে নৰতনু পায়া ত্যাজে পমন পামৰে। এৰম যথা যায় তথাত মৃত্যুৰ নেৰাই হাত তথাপি ন ভজি মৰৈ কৰি আত্মঘাত। আত্মঘাতী বুলি ক'লে বুজি নাপায়, ইংৰাজীত ক'লে বুজি পায়, হয়নে? সুইচাইড। আত্মঘাতী মানে ইংৰাজীত সুইচাইড। বোলে অমুকে সুইচাইড কৰিলে, আৰে গলত জড়ি লৈ বা কোনোবা ৰেলৰ আলিত পৰি মৰাকে সুইচাইড কৰা নুবুজায়। যদি কোনোবাই মনুষ্য শৰীৰ পায় ৰাম নাম নভজিলে তেওঁই আত্মঘাতী বুলি আজি শাস্ত্ৰই কৈছে। যদি মনুষ্য শৰীৰ পায়, যদি হৰিক অৱহেলা কৰিলে, যদি ৰাম বুলিয়েই নকলে, সাধু ভকত এজন আহিছে যদি দুই হাত তুলি কৃষ্ণ বুলিয়েই নকলে, তেওঁই হ'ল সুইচাইড কৰি আছে, আত্মঘাতী কৰি আছে। তুমি তোমাৰ অঞ্চললৈ এজন ভকত আহিছে, তুমি দেখা ভকতজনকে যদি কৃষ্ণ বুলি নোকোৱা, দেখা ভকতজনকে যদি তুমি ৰাম বুলি নোকোৱা, দেখি থকা ভকত কেইজনকে যদি বহক বাপ বুলি বহক আই বুলি যদি তুমি সম্বোধন কৰি বঢ়াই নিদিয়া, তুমি নেদেখাজনক কেনেকে ভক্তি কৰিবা? গতিকে তুমি প্ৰথমতে গুৰুদেৱ নাম ভকত এই চাৰি বস্তুৱেই এক। গতিকে গুৰুক দেখা মানে দেৱক দেখা, কৃষ্ণদেৱ নাম, কৃষ্ণ নাম ভকত, সমস্ত ভকত, এই সমস্ত ভকতক দেখা মানে কৃষ্ণক দেখা বুলি ভাবি লোৱা। কাৰণ ভকতৰ মুখেৰে ঈশ্বৰে কি কৰে সমস্তবিলাক গ্ৰহণ কৰে। গতিকে সেইকাৰণে যেই নাম সেই হৰি জানানিষ্ঠ কৰি আপোন নামৰ সংগ নচাৰন্ত হৰি। ভকতে যিহেতু নাম লৈ থাকে, নামতে কি হৈ থাকে ঈশ্বৰ কৃষ্ণ জড়িত হৈ থাকে। যদি নাম লোৱা নাযায়, যদি আমি নামেই নলওঁ তেতিয়াহ'লে কি হৈ গৈছে, শাস্ত্ৰই কৈছে এইটো হ'ল আত্মঘাতী, চৰম আত্মঘাতী। কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মাহৰ। কৃষ্ণ পদ পংকজ, পংকজ মানে হ'ল পদুম ফুলৰ কলিটোৰ দৰে খুব সুন্দৰ। এতিয়া ঈশ্বৰ কৃষ্ণৰ প্ৰতিটো কথাৰ লগত পদুম ফুলক ৰিজায়। কিয় ৰিজায় বাৰু পদুম ফুল? পদুম ফুল কিয় ৰিজায় ঈশ্বৰ কৃষ্ণৰ প্ৰতিটো কথাৰ লগত? ক'ব পাৰিলে হয় গেন্দাই ফুল, ক'ব পাৰিলেহেঁতেন গোলাপ ফুল, নাৰ্জী ফুল, কিবা কিবি ক'ব পাৰিলেহেঁতেন। কিয় কোৱা নাই? কেৱল পদুম ফুল কৈ থাকে। কিয় কয়? পদুম ফুল ঈশ্বৰৰ ইমানেই প্ৰিয়, কাৰণ প্ৰথম পদুম ফুল ব্ৰহ্মাই সৃষ্টি কৰা নাই। কোনে কৰিছে? এইটো ভগৱানে নিজে সৃষ্টি কৰিছে পদুম ফুল।
কেনেকে ব্ৰহ্মা ক'ত বহি আছিল? পদুম ফুলতহে জন্ম পাইছে। পদুম ফুলত বহি আছে নে নাই ব্ৰহ্মা? হয়নে নহয়? পদুম ফুলত বহি আছে। এতিয়া পদুম ফুলত বহি আছে যেতিয়া ব্ৰহ্মাই পদুম ফুলটো সৃষ্টি কৰা নাই। পদুম ফুল কোনে সৃষ্টি কৰিছে? ভগৱানে নিজে সৃষ্টি কৰিছে। ভগৱানৰ নাভিৰ পৰা পদুম ফুলৰ উৎপত্তি হৈছে। গতিকে সেইকাৰণে পদুম ফুল বহুত প্ৰিয়। সেইকাৰণে সত্ৰ নামঘৰ আদিৰ সন্মুখত কি কৰি দিয়া হয়? বেছিভাগ পদুম ফুলৰ ছবি এটা আঁকি দিয়া হয়। বেলেগ ফুলটো আঁকিব পাৰে, কিয় অঁকা নাই? পদুম ফুলটো যে মানে চিলেকশ্যন কৰিছে কিয়? পদুম ফুল ভগৱানে বহুত ভাল পায়। পদুমৰ পাততেতো ভগৱানে একদম এই যে ঘড়ীৰ বুঢ়া আঙুলিটো যে এনেকে কামুৰি বহি থাকে, এই যে খুব ধুনীয়াকে যে কামুৰি বহি থাকে, এইটো পদুম ফুলৰ পাততে। যেতিয়া একদম প্ৰলয় জল এটা হেৰিত দেখুৱাইছিলে, শেষৰ পিনে ক'বগৈ এইবিলাক কথা। প্ৰলয় জলত মাৰ্কণ্ডই মুনিক যেতিয়া দেখুৱাইছিলে প্ৰলয় জল, এই মাৰ্কণ্ডই মুনি এই বস্তুটো উপলব্ধি কৰিছে, দেখিছিলে। পৰাৰ বিন্দে ন পদাৰ বিন্দে, এই তত্ত্বটো যে আছে এই বস্তুটো তাতে পদুম ফুলৰ পাততে। গতিকে সেইকাৰণে পদুম ফুল বহুত মানে ভগৱানৰ প্ৰিয়। এতিয়া কৈছে যে কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে। কৃষ্ণৰ পদ পংকজক ব্ৰহ্মা আৰু হৰে ভজনা কৰে। ব্ৰহ্মাই চাৰিখন মুখেদি ভজি তৰি নাপায়। আৰু হৰ মানে সদা শিৱই কি কৰে? অনবৰত তেওঁৰ নাম লৈ থাকে। ৰাম নাম, কৃষ্ণ নাম লৈ থাকে। ৰাম। সেইকাৰণে দেৱাদেৱ মহাদেৱ শিৱৰ আন এটা নাম হ'ল ৰামেশ্বৰম। ৰামকে ঈশ্বৰ বুলি মানে। কোনে? সদা শিৱই ৰামেশ্বৰম বুলি মানে। গতিকে সেইজন সদা শিৱক আকৌ আমাৰ কিছুমানে কি কৰে? একদম ভাং দি পূজা কৰি তত নাপায়। এইটো কৰিব নাপায়। শিৱৰাত্ৰি পাতক, কথা নাই। কিছুমানে আয়োজন কৰে। মই নকৰিবও নকওঁ, কৰিবও নকওঁ, কিন্তু কিছুমানে কৰে। কৰিছে কৰক, কিন্তু কৰিলে এনেকুৱা নহয় তাতে ভাং দি ধতুৰা হাত দি ধতুৰাৰ গুটি দি বা বিভিন্ন প্ৰকাৰৰ তেনেকুৱা ঘোটা তৈয়াৰ কৰি এনেকুৱা নহয়। কি কৰিব লাগে? শিৱৰ ওচৰত ৰাম নাম জপ কৰিব লাগে, কৃষ্ণ নাম জপ কৰিব, তেতিয়াহে তেওঁ সন্তুষ্ট হ'ব। তেওঁ পাৰ্বতীক কৈছে, হে পাৰ্বতী, যদি কোনোবাই ৰা বুলি কয় মতো পাব বুলি মই ভাবো। ৰা বুলি যদি ৰ শব্দটো যদি কোনোবাই উচ্চাৰণ কৰিছে, তেওঁ ৰাম বুলি ক'ব নেকি বুলি মই কাণ সন্দেহ কৰি দিওঁ। কাৰণ ৰাম বুলি শব্দটো শুনিবৰ কাৰণে তেওঁ বহুত ভাল পায়। কিন্তু দেৱাদেৱ মহাদেৱ শিৱৰ নামত আজি কি হৈ আছে? বোলে শিৱ গাঞ্জা খাই মুগ্ধ হৈয়া নাচে ভোলানাথ। কেৱল গাঞ্জা খাই, কিবা খাই, এইবিলাকৰ কথা কৈ মানুহে ব্যস্ত হৈছে। আচলতে দেৱাদেৱ মহাদেৱ শিৱই কেতিয়া গাঞ্জা খাই দীপপান কেতিয়া কৰিছিলে? যেতিয়া নেকি সৃষ্টিত হাহাকাৰ লাগিছে, বাসুকী নাগৰ পৰা যেতিয়া হলাহল দ্বীপ ওলাইছিলে, তেতিয়া দেৱাদেৱ মহাদেৱ শিৱই সৃষ্টি ৰক্ষাৰ কাৰণে এই হলাহল দীপপান কৰিছিলে। ঠিক তেনেকুৱা এইটো তত্ত্বটো হ'ল আমাৰ মাজত। এতিয়া এই তত্ত্বটো আনি দেখুৱাই আছো, তেতিয়া বুজি পাব। যেনেদৰে সৃষ্টি ৰক্ষাৰ কাৰণে দেৱাদেৱ মহাদেৱ শিৱই ভাং মানে কি? ভাং মানে কোনটো কৈছো মই? যিটো নেকি বিষটো পান কৰিলে, হলাহল বিষ। হলাহল বিষটো পান কৰিলে কিয়? সৃষ্টি ৰক্ষাৰ কাৰণে। যাতে জীৱ জগত ভালে থাকক, মোৰে যি হয় হওক। তেওঁতো নীলকণ্ঠ নাম পাইছে, কণ্ঠটো নীলা পৰি গ'ল। লগে লগে তেওঁ নীলা পৰি গ'ল কণ্ঠটো, সেইকাৰণে তেওঁ নাম পালে কি? নীলকণ্ঠ। এতিয়া আমাৰ ঘৰলৈ আনি আছো কথাটো। আমাৰ ঘৰত এজন দেউতাকে নিজৰ ল'ৰাটো বা ছোৱালীগৰাকী কলেজত পঢ়ি আছে বা স্কুলত নাম লগাই দিছে, প্ৰাইভেটত দিছে, তাতে স্কুলত নাম লগাই দিছে, তাত জোতা লাগিল, চেণ্ডেল লাগিল, ভাল এখন বেগ লাগিল, কিবা লাগিল, এই বিভিন্ন প্ৰকাৰৰ যিমানবিলাক লয়। নিজে দৰকাৰ হ'লে ফটা চেণ্ডেল পিন্ধি থাকিব, নিজে দৰকাৰ হ'লে জোতাই নিপিন্ধে, কিন্তু ল'ৰা ছোৱালীক পিন্ধাইছে। এই হ'ল শিৱ তত্ত্ব। তাৰমানে সংসাৰখনৰ কষ্টখিনি দৰকাৰ হ'লে ময়ে হজম কৰোঁ, বাকী সংসাৰৰ পৰিয়ালকেইটা হাঁহি মাৰি থাকক। এই হ'ল শিৱ তত্ত্ব। আইগৰাকীয়ে ৰাতিপুৱা উঠাৰ পৰা ৰাতি হোৱালৈ তেওঁ ভাত বনাই আছে, একদম তৰণি নাই। তেওঁ খুব গৰমতো তেওঁ একদম ভাত বনাই আছে, পৰিয়ালক খুৱাই পঠাব লাগিব। অতি ঠাণ্ডাতো তেওঁ ৰাতিপুৱাই উঠি গা ধুইছে, গা ধুই ভাত বনাই আছে, বিভিন্ন প্ৰকাৰৰ কাম এইবিলাক যে কৰি আছে। এই সমস্তখিনি এই হ'ল শিৱ তত্ত্ব। যাতে মোৰ ঘৰখন কোনো ধৰণৰ কাজিয়া পেচাল নোহোৱাকে সুকলমে যাতে চলক, এই যিটো নেকি চব পিনে কাম কৰি আছে, এই হ'ল শিৱ তত্ত্ব। আকৌ কিছুমান ল'ৰা ছোৱালীয়ে বাহিৰত গৈ কাম কৰি নিজৰ মাক দেউতাকক চলাই আছে। নিজৰ মাক দেউতাকৰ ইনকাম কৰিব একো নাই, কিন্তু ঘৰৰ পৰা বাহিৰলৈ গৈছে, কোম্পানীত কাম কৰিব গৈছে। কোম্পানীত কাম কৰিব গৈ দৰকাৰে নিজৰ মৃত্যু মাতি আনিছে। যোৱাকালি 4জন নে 5জন ল'ৰা বাতৰি দিছে, মিচিং ল'ৰা 4জন মান বেংগলোৰত কাম কৰিব গৈ কি অৱস্থা।
বাতৰিটো এতিয়া হেডলাইনত পুৰা আহি আছে। এইটো কি অৱস্থা কাম কৰিব গৈ এই হ'ল শিৱ তত্ত্ব, যাতে মোৰেই কিবা হওক, মোৰ যিয়ে নহওক, মোৰ পৰিয়ালটোক যাতে মই অলপমান হাঁহি বিৰিঙাই দিব পাৰোঁ, মোৰ অলপ কষ্ট হওক লাগিলে যাতে মোৰ পৰিয়ালটোৱে হাঁহিব পাৰে, এই হ'ল শিৱ তত্ত্ব। কিন্তু তাকে নকৰি যদি মানুহে ভাং খাই শিৱৰাত্ৰি পালন কৰিব যায় কি হ'ব? ইমান ধুনীয়া ধুনীয়া স্তোত্ৰ আছে, এইবিলাক নামাতে। কৰ্পূৰ গৌৰম করুণাবতারম সংসার সারম ভুজগেন্দ্রহারম সদা বসন্তম হৃদয়ারবিন্দে ভবম ভবানী সহিতম নমামি ভবম ভবানী সহিতম নমামি। নাই নাই, এইবিলাকত গুৰুত্ব নাই। কিন্তু এটা ডিজে বজাই লৈ বল বম নে কি এটা নতুনকে উলিয়াই দিছে, এইটো ডিজে এটা বজাই লৈ গুপ গুপাই এটা বিহাৰী গীতত নাচি কৰিব লাজ নালাগে। কিন্তু এইবিলাক স্তোত্ৰ মুখস্থ কৰিব লাজ লাগে, মাতিব লাজ লাগে, সময় নাই এইবিলাকত। ভোজপুৰী গানত নাচিব, কি সুন্দৰ ৰাৱণে ৰচনা কৰি থৈ গৈছে। যতঃতবি গলজ্জল প্ৰবাহ পাবিত স্থলে তলে বলম্বলম্বিতম ভুজঙ্গ তুঙ্গ মালিকম ডমক 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 নিনাদ মধ্যমার্বয়ম সকার চন্দ্র তাণ্ডবম তুনুতুনা শিবা শিবম। যতঃ পতাহ চম্ভ্রমণ ভমন নিলিম্প নির্ঝরি বিলুলবি শিবল্লরি বিরাজমান মুদ্ধনি ধগৎ 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 জলল্লাট পত্র পাবতে কিশোর চন্দ্রশেখরের অধিপতিচ্ছনম মম। নাগায় এইবিলাকতো একো গুৰুত্বই নাই, কেৱল মাত্ৰ গাঞ্জা খায়া মুগ্ধ হয়ে নাচে ভোলানাথ। কেৱল ভাং খাইছিলে আৰু গোটাই খাইছিলে নাচি আছে। আমাৰ শিৱ এনেকুৱা নহয়, আমাৰ শিৱ বৈষ্ণৱৰ প্ৰথম জনা। হে জয় চন্দ্ৰশেখৰ জয়, জুবিন দাই গাই থৈ গৈছে। হিৰে জটাধাৰী জয় জয় মহাদেৱ মুকুন্দ মুৰাৰী হে জয় জয় সদাশিৱ দেৱতী পুৰাৰী। হে জয় চন্দ্ৰশেখৰ জয় হিৰে জটাধাৰী জয় জয় মহাদেৱ মুকুন্দ মুৰাৰী। কি সুন্দৰকে এনেকুৱা গীতবিলাক বজা, কি গাঞ্জা খাই মুগ্ধ হৈ নাচে কিবা বম বম, এনেকুৱা নহয়। এইবিলাকৰ পৰা পাৰিলে দূৰত থাকিব লাগে, নিজৰ ঈশ্বৰক নিজে অৱমাননা কৰিব নালাগে, নহ'লে তাতে শিৱদক্ষৰ বিৰোধৰ নিচিনা কাহিনীটো হৈ যাব। শিৱদক্ষৰ বিৰোধৰ কাহিনী যদি কোনোবাই নাজানে, ভাগৱতৰ ৪ৰ্থ স্কন্ধত আছে, তাতে চাই ল'ব, তাতে শিৱদক্ষৰ বিৰোধৰ কাহিনীখিনি পাই যাব। যি কি নহওক প্ৰভুসকল এতিয়া কৈছে, যি ভগৱন্ত কৃষ্ণক কোনে ভজনা কৰে, ব্ৰহ্মা আৰু হৰে, ব্ৰহ্মা হৰে ভজনা কৰে এই ঈশ্বৰ কৃষ্ণক। আৰু নৰতনু পায়াতে যে কমন পামনে, গতিকে পামৰে মানে পাপী। কিয়নো সেই পাপীসকলে নৰতনু এটা পাই ঈশ্বৰক ভজনা নকৰে? যি স্বয়ং সদাশিৱয়ো ভজনা কৰে, যি ব্ৰহ্মায়ো যাক নেকি চিন্তা কৰে, বাকী দেৱতাসকলটো পিছৰে কথা। কিন্তু এতিয়া মানুহে কি কৰে, মানুহে অন্য দেৱতাৰ পূজাত ব্যস্ত। এতিয়া অন্য দেৱতাই এটা সময়ত মানুহক পূজা কৰিছে। যদি উদাহৰণ লাগে দিওঁ, অন্য দেৱতাই আমাৰ মাজৰ পৰা শতাংগ ৰজাক উঠাই লৈ গৈছে। যেতিয়া দেৱলোকত হাহাকাৰ লাগিছিলে, স্বৰ্গ ৰাজ্য যেতিয়া আক্ৰমণ কৰিছিলে অসুৰে, আমাৰ এই ৰজা আছিল, আমি সেই ৰজাৰেই বংশধৰ, শতাংগ ৰজা। এই খতাংগ ৰজাক লৈ গৈ কি কৰিছিলে, স্বৰ্গ ৰক্ষা কৰিছিলে বহুদিন। আৰু সেই খতাংগ ৰজাক প্ৰশ্ন কৰিলে, বোলে আপোনাৰ বহুত দিন হ'ল, এতিয়া আমাৰ কাৰ্তিক ইয়াতে পুনৰ সেনাপতি হৈ গ'ল, গতিকে এতিয়া আমাৰ ভয় নাই, গতিকে আপুনি আমাৰ পৰা কিবা এটা বৰ লওক, কিমান দিন ৰক্ষা কৰিলে। তেতিয়া ক'লে, বোলে মোক তোমালোকেনো কি বৰ দিব পাৰিবা, অমৰ বৰটো তোমালোকে মোক দিব নোৱাৰা, বা মুক্তিটো তোমালোকে দিব নোৱাৰা, গতিকে তোমালোকে মোক একো বৰ দিব নালাগে। তোমালোকৰ নিচিনা তুচ্ছ দেৱতাৰ পৰা মই কি বৰ ল'ম? তোমালোকৰ নিচিনা শনি, তুচ্ছ ৰাহু, কেতু, ইন্দ্ৰ আদি পৱন আদি দেৱতাৰ পৰা মই কি বৰ ল'ম? গতিকে তোমালোকৰ এটা কেপাচিটি আছে, মোৰ আয়ুস কিমান আছে এইটো চাই দিয়া। গতিকে তোমাৰ আয়ুস আৰু 2 দণ্ড, প্ৰায় 30ৰ পৰা 40 মিনিট সময় এটা তোমাৰ জীৱনত আছে, তোমাৰ সমাপ্ত হ'ব। তেতিয়াহ'লে লগে লগে আহি খতাংগ ৰজাই কি কৰিলে, ৰাম নাম জপ কৰিলে, আৰু এই সময়খিনিৰ ভিতৰত তেওঁ গতি পালে। আমাৰ মাজৰ ৰজা মুচুকুন্দ,
মুচুকুন্দা আমাৰ মাজৰ ৰজা আছিল, তেওঁতো ৰক্ষা কৰি আছিলে স্বৰ্গ ৰাজ্য। তেতিয়াহ'লে কিন্তু আমি সেই বংশৰ অধিপতি হৈ আমি সিংহৰ দৰে থাকিব লাগে, সিংহৰ সন্তান হৈ আমি ভেড়াৰ দৰে আছো। ইয়াতকৈ দুৰ্ভাগ্য কি হ'ব পাৰে? আৰে আপোনালোকৰ প্ৰতি মাজত সৰুৰ পৰা ডাঙৰলৈ যোনেই নহওক, যিয়েই নাখাওক কিয়, য'তেই জন্মগ্ৰহণ নকৰক কিয়, প্ৰত্যেকৰ হৃদয়ত কৃষ্ণ ৰাম বিৰাজমান হৈ আছে। এবাৰ মাত্ৰ ৰাম নাম লৈ জাগ্ৰত কৰাই দিয়ক, তেতিয়া দেখিব যে হৃদয়ত ৰাম নাম কৃষ্ণ নামৰ ভাৱ আহিছে নে নাই দেখিব। এবাৰতো লৈ চাওক না এবাৰ কৃষ্ণ নাম। চেনি মিঠা বুলি আমি কৈ আছো, চেনি মিঠা। এবাৰতো খাই চাব লাগিল না চেনিটো মিঠা নে তিতা। এবাৰতো প্ৰেক্টিকেল কৰিব লাগিল চেনিটো হয়নে নহয় মিঠা। গোল্লা বোলে মিঠা, হয়নে নহয় মিঠাটো খাবতো লাগিলে তেতিয়াহে গম পাম। সেইকাৰণে যিমান য'তে বহি আছো আমি কি কৰিব লাগে? ৰাম নাম, কৃষ্ণ নাম, হৰি নাম। ৰামেহে তৰাব, নামেহে তৰাব। নামৰ বাহিৰে যিমান যে নকৰা কিয় কোনেও একো কৰি দিব নোৱাৰে। সেইকাৰণে কৈছে যে নৰতনু পায়া তেজে কমনো পামৰে। কিয়নো পামৰ মানে পাপিষ্ঠসকলে নৰতনু পাই ত্যাগ কৰিছে, কৃষ্ণ ভজনা কৰিব লাগে। কিন্তু মানুহে একদম মানে ক'ত আঙুঠি, শনিৰ নামত এটা আঙুঠি, ৰাহুৰ নামত এটা আঙুঠি, কেতুৰ নামত এটা আঙুঠি। এতিয়া পাঠকো ওলাইছে, ভাগৱত ব্যাখ্যাকৰ ওলাইছে, আঙুঠি পিন্ধি ভাগৱত পঢ়ে। মই খোলা বুলি কৈছো, কোনোবাই ভাল পালেও পাওক, বেয়া পালেও পাওক। আঙুঠি যদি পিন্ধি যদি ভাগৱত ব্যাখ্যা কৰে, তেওঁ নিজৰ নামৰ ওপৰতে ভৰসা নাই, তেওঁ আঙুঠিৰ ওপৰত ভৰসা, তেওঁ গ্ৰহৰ ওপৰত ভৰসা, তেওঁ আনক কি বুজাব? তেওঁ নিজেই ঈশ্বৰৰ ওপৰত ভৰসা নাই, তেওঁ আনক কি বুলি বুজাব? যদি তেওঁ নিজৰে ভয় থাকে, আঙুঠিৰ ওপৰত যদি বিশ্বাস কৰি থাকে, নৱৰত্ন নৱগ্ৰহৰ আঙুঠি যদি পিন্ধি থাকে, তেতিয়া গতিকে সেইকাৰণে আমি গ্ৰহৰ কিবাৰ ওপৰত আমি ইমান কৰিব নালাগে। গ্ৰহ নক্ষত্ৰ সমস্তৰ অধিপতি হ'ল ঈশ্বৰ কৃষ্ণ। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আন। সেইকাৰণে নামত বিশ্বাস কৰি চলিলে হয়। নামে কি কৰিব? সেই সমস্তৰ পৰা তৰাব। সেইকাৰণে মাধৱ পুৰুষে নামঘৰত কি কৈছে? যিটো জনে শুদ্ধভাৱে হৰিত শৰণ লয়া, হৰিত সুহৃদ বুলি আছে, বিঘ্নিৰ হৰিৰ কৃপাত বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়ন আছে। হৰিৰ কৃপাত কি হৈ যায়? একজন ভকতে কি কৰিব পাৰে? বিঘ্নিৰ মূৰত ভৰি থৈ হৰি গুণ গাই নাচি লাগিব পাৰে। কোনে পাৰে? ভকতে পাৰে। আৰু যদি তেওঁ ভকত নহয়, তেওঁ ব্যাখ্যাকাৰ নহয়, আৰু কিবা হ'লেও তেওঁ নোৱাৰে। তেওঁ যিমান লেভেলৰে নহওক কিয়, যদি তেওঁ ভকত হ'ব নোৱাৰে, পণ্ডিত হ'ব পাৰিব। পণ্ডিত আৰু ভকতৰ মাজত পাৰ্থক্য আছে। তেওঁ পণ্ডিত হ'ব পাৰিব, কিন্তু ভকত হ'ব নোৱাৰিব। যদি ভকত হয়, তেওঁ গাত তেওঁ পাঠ কৰিব আহিলে ডাঙৰ ডাঙৰ আঙুঠি, নৱগ্ৰহৰ আঙুঠি, সোণৰ চেন, এইবিলাকত কলিয়াই আছে। সি ধৰ্মকৃতই বুলি কওক, অধৰ্মকৃতই বুলিয়ে কওক, তাক কলিয়ে বাহ বান্ধি বই। গতিকে তাত তাৰ পৰা কোনেও নিস্তাৰ পাব নোৱাৰে। গতিকে সেইকাৰণে প্ৰভুসকল বিঘ্নিৰ মূৰত ভৰি থৈ কোনে নাচিব পাৰে? হৰি গুণ গাই ভকতে নাচিব পাৰে। আৰু অভকত হ'লে তেওঁ কি কৰিব পাৰে? তাৰ পৰা তেওঁ তাৰিব নোৱাৰে, তেওঁ তাতে বান্ধ খাই থাকিব লাগিব। তেওঁ সদায় এই যে আজিকালি বাস্তু শাস্ত্ৰ বুলি এটা উলিয়াই দিছে, একদম নেটত কেৱল বাস্তুই এনেকুৱা মূৰ গৰম কৰি আছে কিছুমানৰ। বাস্তু ভকতে কোনো বাস্তু শাস্ত্ৰ মানিব দৰকাৰ নাই। ভকতৰ কাৰণে দেই, ভকত কোনো নীতি নিয়মৰ সংযমত মানে এনেকুৱা ধৰণৰ বান্ধনত নচলে। ভকত সদায় মুক্ত। ভকতৰ গাত কোনো ধৰণৰ কিবা একদম মানে জাপ তাবিজ কিবা কিবি এইবিলাক নাথাকে। এইবিলাক একদম মুক্ত, তেওঁৰ মুক্ত। জুবিনে কৈছিল নহয়, মই মুক্ত কাঞ্চনজংঘা বুলি, ঠিক তেনেকুৱা অৰ্থ। মুক্ত, কোনো বন্ধনত তেওঁ নাথাকে, আঙুঠিৰ বন্ধনত তেওঁ নাথাকে। কিন্তু তাকে নকৰি যদি আমি ওলোটাটো কৰিব যাওঁ, তাৰ ফল আকৌ নিজে নিজেই পোৱা যায়। তেওঁৰ দ্বাৰা সমাজ কোনো কাৰণত পৰিৱৰ্তন নহয়। গতিকে সেইকাৰণে প্ৰভুসকল ইয়াতে কৈছে, যথা যায় তথাতো মৃত্যু নেৰাই হাত, তথাপি নভজৈ মৰে কৰি আত্মঘাত। এতিয়া মানুহে যলৈ যায় তলৈ মৃত্যুৰ হাত নেৰায়। মৃত্যু কৰবাত হাত এৰাই নেকি? নাজানো। হাতে বাইতে কৈতে মিলৈ মৰণ, নে হাতত যাওঁতেহে মৰিব লাগে, নে বাটত যাওঁতেহে মৰিব লাগে, যিহেতু কোনেও নাজানে। আজি হাঁহি আছো কবতো নোৱাৰো, আজি হাঁহি আছো কবতো নোৱাৰো, কালি বা কি আছে হাই কপালতে, কালি বা কি আছে হাই। আজি হাঁহি আছো মানে আমাৰ জুবিনদাৰ ফটোখন আগত দেখিছো, শ্ৰদ্ধাঞ্জলি জনাইছে, সেইকাৰণে মোৰ মনত পৰি গ'ল। আজি আমি হাঁহি আছো, কবতো নোৱাৰো কালি বা কি হয়, কোনে জানে? 700 তৰুৱে
গুণ ভানিব বংশ কুটুমে চকুলো টুকিব আৰু ঘূৰি নাহো বুলি আৰু ঘূৰি নাহো বুলি তুলসীৰ তলতে চাকি গছ জ্বলাব তুলসীৰ তলতে চাকি গছ জ্বলাব চিকিমিকি গধূলি মোৰ মনাই চিকিমিকি গধূলি হাত ফটৰে গুণ বখানিব কিয় গুণ বখানিব পিছৰ শ্লোকত কি বুলি ক'লে আৰু ঘূৰি নাহো বুলি আৰু ঘূৰি নাহো কাৰণেহে আপোনাক মোক মৰিলে হাত ফটৰে গুণ বখানিব চিন্তা কৰিবচোন কথাটো হয়নে নহয় মানুহ মৰিলে যে কান্দে কিয় কান্দে গুণ যে বখানে কিয় বখানে আৰু ঘূৰি নাহে ই কোনোদিনে নাহে যি গ'ল যদি কিবা কাৰণত এবাৰ গ'লো আকৌ একমাহমান পিছত আহি যাম তেতিয়া কিন্তু কেতিয়াও গুণ নাগায় বোলে 2 বছৰ পিছত আকৌ আহি আছো এই বডিটোত আকৌ আহি আছো গুণ নাগায় হাত ফটৰে গুণ বখানিব বংশ কুটুম্ব চকুলো টুকিব কিয় আৰু ঘূৰি নাহে এতিয়া গুণ বখানি থাকা কিন্তু জীয়াই থাকোঁতে কোনেও সন্মান নিদিব জীয়াই থাকোঁতে আপোনাক কোনেও সন্মান নিদিব মৰাৰ পিছত ক'ব এওঁ ঠিকে কৈ গৈছিলে ভালে আছিলে এওঁৰ দ্বাৰা আমাৰ বহুত কাম হৈছিলে এই বুলি মৰাৰ পিছত ক'ব কিন্তু জীয়াই থাকোঁতে আপুনি ভাল কথা কৈ বুকুখন ফালি দেখুৱাই দিয়ক আপুনি বেলেগৰ কাৰণে ভাল কাম কৰি কৰি আপুনি একদম বহুত কিবা কিবি কৰি দেখুৱাই দিয়ক আপোনাৰ নামেই নাথাকিব এইখন কি মায়াৰ সংসাৰ মানুহ মৰিলে যে কান্দে কিয় কান্দিব মানুহ মৰিলে এটা স্বাৰ্থত কান্দিব বোলে এওঁ বাপজনা সোনকালে মৰি গ'ল এতিয়া এওঁ মৰিলে যেতিয়া আমাৰ ল'ৰা ছোৱালী কোনে দিব টিউচনৰ ফিজ খোৱা লোৱাবিলাক কোনে আনি দিব বজাৰ সমাৰ কোনে কৰিব একদম অপ্ৰিয় হ'লেও সত্য এনেকেই কান্দিব এতিয়া যে আপোনাক যে কোনোবাই ভাল পাই আছে কোনোবাই যে আয়ৈ দেহি বুলি মাতি আছে মইনা কলিজা এই বুলি যে মাতি আছে তাৰ মূল কাৰণে হ'ল আপুনি কিবা নহয় কিবা এটা লায়ক হৈ আছে আপুনি ঘৰখনত কিবা নহয় কিবা এটা কৰি দি আছে সেইকাৰণে আপোনাক তেনেকে মাতে আপুনি লায়ক নোহোৱাক এতিয়া সেই আইতাসকলে বুজি পাব যিসকল একদম কাম কৰিব নোৱাৰা আইতাসকল আছে যিসকলে এতিয়া ঘৰত বহি শুনি আছে তেওঁলোকে বুজি পাব এই কথাখিনি যিসকলে একদম কাম কৰিব নোৱাৰে বিচনাত বহি আছে তেওঁলোকক ক'ব বুঢ়ী খালে খা নাখালে মৰি যা বুলি ক'ব এই বুঢ়া খালে খা নাখালে মৰি যা সোনকালে বুলি ক'ব বেমাৰ হৈ আছে চিকিৎসাও নকৰিব কাৰণ এতিয়া তেওঁৰ দ্বাৰা কোনো লায়কো নহয় আৰু কিবা কাৰণত মৰিলে একটুপি দুটুপি চকু পানী এইকাৰণেই উলিয়াব মোৰ ল'ৰাটোকে চাই আছিলে অৰ্থাৎ নাতিনীয়েকক চাই আছিলে এতিয়া আৰু কোনেনো চাব এতিয়া ল'ৰাটো বাটলৈ ওলাই গ'লে এই বুলিহে কান্দিব অপ্ৰিয় হ'লেও সত্য এইখিনিয়ে চাব আৰু সিহঁতে আমাৰ ঘৰৰ পৰিয়ালে কাঠখৰিৰ লগত জ্বলাই দিব জ্বলাই দি কি কৰিব জ্বলাবতো ক'ত ঘৰৰ ওচৰত নজ্বলাই যদি এনেকুৱা মানে এইটো ঢেঁকীপুটা দলং বুলি কয়নে এই ঢেঁকীপুটা দলঙৰ ওচৰত নদীৰ ওচৰত যদি ক'ৰবাত গালত মাটি আছে এই এনেকুৱা মাটিৰ ওচৰতহে ক'ৰবাত থৈ দিব তাৰমানে যাতে একজাক বৰষুণ আহিলে বানপানী হয় যাতে উঠি যাওক আৰু এইটো যাতে চিন চাপ নাথাকে আৰু ইমান দিনৰ পৰা নাখাই নলৈ মাটি টুকুৰা ৰাখিলে কিন্তু সেই মাটি টুকুৰা 3 ভৰি মাটিও তেওঁক নিদিয়ে ইয়াতকৈ দুৰ্ভগীয়া আৰু কি আছে আৰু এইবিলাক হ'ল চব ইকৰি সংসাৰ একো নাই এইবিলাক কিন্তু আমি কি কৰিব লাগিব এতিয়াতো উপায় নাই সংসাৰ থাকিব লাগিল গতিকে আমি পদুম ফুলৰ পাতটোৰ দৰে হৈ চলিব লাগিব পদুম ফুলৰ পাত আৰু ফুলটো যেনেকুৱাকে বোকাতেই জন্ম পানীতে জন্ম তাৰ গাত বোকা আৰু পানী লাগি নাথাকে আমিও সংসাৰতে জন্ম মায়া মোহৰ মাজতে জন্ম আমাৰ গাত যাতে মায়া আৰু মোহ লাগি নাথাকে আমি ঠিক তেনেকুৱাকে থাকিব লাগিব যদি মায়া মোহ লাগি থাকে তেতিয়াহ'লে নহ'ব আমি বাহিৰত একদম আইটো মুনু কুটু পেহী বাবু এনেকে দেখুৱাই থাকা বাহিৰত কিন্তু ভিতৰত ৰাখিবা মই মোৰ লগত কোনো নাযায় এইটো কিন্তু মনত ৰাখিবা মোৰ লগত কোনো নাযায় মই অকলে এই ধন ধন বুলি মধ্যাহ্ন হাঁচি লৈ বহুদিন খাম লম বুলি যাবৰে পৰতে পানী বাহিৰ কৰে ঘৰ চোৱা যাব বুলি অ বাছা মোৰ ঘৰ চোৱা যাব বুলি নামৰ পাঠকবিলাকে গাই নহয় এইটো ধন ধন বুলি মই নাখায়ো আছিলোঁ কিন্তু যাবৰ সময়ত টানি বাহিৰ কৰে বোলে এওঁৰ খাটখন ভালে আছে দিয়ক খাটখন থাকক এইখন বহুত দামী কাঠ
এওঁকে লৈ যাওক আৰু কাঠখন বিচনাখন থাকক, ধুই মাজি আকৌ পৰিষ্কাৰ কৰি দিম, একো নহয়। ঘৰৰ পাছৰ জাতি বাই জুপি সিও মোৰ সহোদৰ ভাই, জীয়াই থাকো মানে কৰো কাঠি কামি, মৰিলে লগতে যায়। ও বাছা মোৰ মৰিলে লগতে যায়। আৰু না কান্দিবি তই ও বাছা মোৰ, আৰু না দিবি তই। গানে লাগে এইটো, গায়নে? এইটো নামৰ পাঠক বিলাকে গায়। এইটো বহুত গভীৰ অৰ্থ আছে। মই খুবেই ভাল পাওঁ এই সুৰটো, খুবেই ভাল পাওঁ। ঘৰৰ পাছৰ জাতি বা এজুপি সিও মোৰ সহোদৰ ভাই। ঘৰৰ পাছৰ জাতি বা জুপিহে মোৰ লগত যাব, মোক উঠাই লৈ যাব জাতি বা জুপিয়ে, বাকী মোৰ লগত জাপ নিদিয়ে চিতা। ঘৰৰ পিছৰ জাতি বা জুপি সিও মোৰ সহোদৰ ভাই, জীয়াই থাকো মানে কৰো কাঠি কামি। জীয়াই থাকোতে আমি কাঠি কামি কৰো, হেঙাৰ বেৰো, এইবিলাক যে কিবা কিবি কৰি আছো, এইবিলাক বাহেৰে যিমান বিলাক কৰি থাকো, এই সমস্ত বিলাক জীয়াই থাকো মানে কাঠি কামি কৰি আছো। মৰিলে সিও মোৰ লগত যায়। সেইকাৰণে ঘৰৰ পিছৰ জাতি বা জুপি সহোদৰ ভাই বোলে। ই ভাই, সি লগত যায়, মৰিলে মোৰ লগত যাব, কিন্তু বাকী কোনেও নাযায়। সেইকাৰণে আমি কি কৰিব লাগে, কাকো ইমান আশা কৰি থাকিব নালাগে। সংসাৰখন দেখুৱাই থাকক, কিন্তু কোনেও সংসাৰত ইমান মোৰ বুলি মজি নাযাব, ইমান মোৰ একদম ভিতৰলৈ মজি নাযাব। এবাৰ ৰাম নামত মাতাল হৈ চাওক না, কৃষ্ণ নামত মাতাল হৈ চাওক। সংসাৰখনত থাকিও আনন্দ লাগিব, একদম বিষয়ত আছে তথাপি যে নাই, এনেকুৱা এটা ভাল হ'ব। এইটোৱে ঠিক হৈ যাব। গতিকে সেইকাৰণে প্ৰভুসকল ইয়াত কৈছে, যথা যায় তথাতো মৃত্যু নেৰাই হাত, তথাপি নবজি মৰৈ কৰি আত্মঘাত। গতিকে সেই আত্মঘাতীসকল তেনেকুৱাকে মৰি থাকে। সুদিনে কণা ৰদ বসুদেৱ গৃহে গৈলা, দেখি বসুদেৱে দপাহিৰে লৈলা। কৰিলা প্ৰণাম পৰি আসনে বৈ খাই, বুলিলা সাদৰে বাক্য নাৰদ কৌচাই। ডাঙৰ আমাক নীতি শিক্ষা এটা দিছে। দিনে নাৰদ বসুদেৱ গৃহে গৈ। নাৰদে এদিনাখন কি কৰিছিলে, দেৱকী নাৰদে বসুদেৱৰ ঘৰলৈ আহিছিলে। দেখি বসুদেৱে পাদুদক গৃহে লৈলা। বসুদেৱে দেখাৰ লগে লগে তেওঁৰ একদম মানে চৰণ শিৰত লৈছে। যেনেদৰে আজি পাঠক পঢ়াৰ লগে লগে যেনেকুৱাকে আপোনালোকে সেৱা সৎকাৰ কৰিছে, ঠিক তেনেকুৱাকে নাৰদ মুনি কি কৰিছে, নাৰদ মুনিক বসুদেৱে মানে সেই মানে শিৰত লৈছে, গুৰুস্থানীয় ব্যক্তিৰ পৰা। কিয় লৈছে? এতিয়া প্ৰশ্নটো হ'ল, বসুদেৱ কোন বাৰু? যিটো স্বয়ংটো ঈশ্বৰ কৃষ্ণৰ দেউতাক, স্বয়ং কৃষ্ণৰ দেউতাক, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীৰ দেউতাক। আৰু সেই দেউতাকে কি কৰিছে, নাৰদ মুনি অহাৰ লগে লগে পাদুদক শিৰত লৈছে। আৰু আমাৰ বিলাকে কি কৰে, কিবাকে 4th গ্ৰেডৰ যদি চাকৰিটো পাই যায়, কিবাকে যদি নিজৰ ল'ৰাটো বা ছোৱালীগৰাকীয়ে যদি 3rd গ্ৰেডত পালেতো কথাই নাই আৰু, একদম লগে লগে চকুৰ চাৱনিয়ে বেলেগ হৈ যাব দৰকাৰ হ'লে। আৰু চবৰে নহয়, বহুতৰ তেনেকুৱা হয়, চবৰে নহয়। যদি তেওঁ কিবা কাৰণত এটা লেভেলত আছে আৰু চশমাৰ তলেৰেহে চাব দৰকাৰ হ'লে, ওপৰে নাছে আৰু চশমাযোৰ বেলেগকে ল'ব আৰু খোজৰ ধৰণেই বেলেগ হৈ যাব তেওঁ 3rd গ্ৰেড 4th গ্ৰেডত পোৱাৰ লগে লগে। গতিকে সেইকাৰণে প্ৰভুসকল ভগৱানৰ দেউতাক হোৱাৰ পিছতো কি কৰিছে, নাৰদক কি কৰিছে, বসুদেৱে ঠিক তেনেকুৱাকে পাদুদক লৈছে, মানে ঈশ্বৰক ঈশ্বৰ বুলি মানি সেৱা কৰিছে। পিতৃ আগমনত পুত্ৰৰ হোৱে সিদ্ধি, কৰি প্ৰণাম কৰি আসনে বৈ খাই, বুলিলা সাদৰে বাক্য নাৰদক চাই। আৰু প্ৰণাম কৰি আসনত বহাই দিছে। কোনে প্ৰণাম কৰি আসনত কোনে বহাই দিছে? নাৰদ মুনিক বহুৱাই দিছে। কোনে? বসুদেৱে আসনত বহুৱাই দিছে। আমাৰ আজিকালি কিছুমান এনেকুৱা ল'ৰা ছোৱালী থাকে, এজন ভকত গৈছে, সন্ত গৈছে, আহিছে দৰকাৰ হ'লে তেওঁ মোবাইলত খেলি থাকিব। কিনো আহিছে দৰকাৰ হ'লে নাচাই, বহকচোন বুলি নকয়। ইমানখিনি সংস্কাৰ নাই।
তুমি যিমান ইংলিছ মিডিয়ামত নহয় আৰু কৰবাৰ মিডিয়ামত নপঢ়া কিয়া এই মিডিয়ামৰ কিবা কাম আছে তুমি ইংলিছ নহয় আৰু কিবা মিডিয়ামত নপঢ়া কিয় কিবা কাম আছে এইবিলাক একো কাম নাই গতিকে সেইকাৰণে যদি সংস্কাৰখিনি নাই এজন মানুহ কৈছে এজন গুৰুস্থানীয় ব্যক্তি কৈছে যদি বহক বুলি ক'বলৈ যদি তুমি উঠি দিব জনা নাই যদি সেইখিনি যদি কমন চেন্স নাই তেতিয়াহ'লে তোমাৰ কি হ'ব গতিকে সেইকাৰণে প্ৰভুসকল ইয়াতে কৈছে বুলিলা সাদৰে বাক্য নাৰদক চাই বাক্য কিবা অকণমান ক'ব প্ৰভুসকল আৰু 4 শাৰী 5 শাৰী আছে এইখিনি মই মাতি দিছোঁ এইখিনিৰ পিছতে আমি ভাগৱত পাঠ বাক্য সমাপ্ত কৰিব লাগিব কমিটিৰ ফালৰ পৰা যিহেতু এটা হেৰি আহিছে গতিকে সেইকাৰণে যিহেতু সময় গৈ আছে আপোনালোকৰো আৰু কিবা অনুষ্ঠান থাকিব পাৰে গতিকে যিহেতু আৰু মানে অধ্যায় নপৰে আজি কোনো কাৰণত নপৰে এইটো লাহে লাহে হৈ থাকিব এইটো কোনো কাৰণত নপৰে যিহেতু সময় কম গতিকে আৰু অকণমান আছে এইখিনি চাই এই 4 5 শাৰী চাই শেষ কৰি দিছোঁ হে ৰাম পিতৃ আগমনত পুত্ৰ সিদ্ধি ভকতক পাইলে দুখী যেন পাৱে নিধি এৰাম হেহি মতে ভগৱন্ত তজুয়ে গম মনে সমস্ত প্ৰাণীৰ গতি হৱে তক্ষণে পিতৃ আগমনত পুত্ৰৰ সময় সিদ্ধি যেনেদৰে পিতৃৰ আগমনত পুত্ৰৰ সিদ্ধি হয় দেউতাকে যেনিবা ক'ৰবাত চাকৰি কৰিব গৈছে বহুদিনৰ মূৰত যেতিয়া দেউতাক আহি পাব ল'ৰা ছোৱালীয়ে চাই যিটো সুখ পায় দেউতাকে দিনটো বজাৰত ওলাই গৈছে ল'ৰা ছোৱালীয়ে দেখা নাই অহাৰ পিছত যিটো সুখ পায় তাকে কৈছে ভকতে ভকতক দেখিলেও সেইটো সুখ পায় আৰু যদি কেতিয়াবা ভকতে ভকতক দেখি যদি সুখ পোৱা নাই এওঁ আহিছে য'তে বহে ত'তে বহক এনেকুৱা যদি হৈছে তেওঁ নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত এটা খেলি মেলি আছে আৰু এই খেলি মেলিটো কেনেকৈ মাৰি ল'ব লাগিব ভগৱন্তৰ ওচৰত নিবেদন কৰি নাম লৈ ঈশ্বৰৰ নাম গুণ কীৰ্তন কৰি এইটো মিলাই ল'ব লাগিব ভকতক পাইলে দুখী যেন পাৱে নিধি আৰু ভকতক যদি কেতিয়াবা দুখীজনে পায় তেওঁ নিধি মানে এটা ৰাস্তা পাই যাব খুব মূল্যৱান এটা সম্পদ পাই যাব যেতিয়া নেকি ভকতে কোনোবা এজন দুখী পাপীয়ে যেতিয়া নেকি ভকত এজনক লাভ পায় তাপিত হৃদয়ত প্ৰাণ পাই যাব কেতিয়া যেতিয়া নেকি তেওঁ ভকতক লাভ পায় যেনেদৰে চোৰ এজন আপোনাৰ ঘৰত যদি প্ৰৱেশ কৰে গোটেই পৰিৱেশটো চোৰৰ নিচিনাই কৰি দিব যদি আপোনাৰ ঘৰত এজন ভাঙৰি আহে গোটেই পৰিৱেশটো ভাঙি কৰি দিব এই বিয়াতে আহক ভাগৱততে আহক এই ছাইডত গৈ হ'লেও সি এইটো কাম কৰি দিব বিয়া পাতিলেতো কথাই নাই মদাহী যদি আহে আপোনাৰ পৰিৱেশটো মদেই কৰি দিব ঠিক তেনেকুৱা যদি এজন ভকত যদি আপোনাৰ ঘৰত প্ৰৱেশ কৰে আপোনাৰ ঘৰখনত কৃষ্ণ কথা কৈ কৃষ্ণ কৃষ্ণই কৰি দিব এইটো ভকতৰ সামৰ্থ্য আছে সেইকাৰণে প্ৰভুসকল আমি নিজে বিচাৰ কৰি চাব লাগে আমি কাৰ সংগ ল'ম কাৰ নল'ম সেইমতে ভগৱন্ত তজু আগমনে সমস্ত প্ৰাণীৰ গতি হৱে তক্ষণে সেইমতে ভগৱন্তই আমাৰ হৃদয়তো যদি আগমন হয় এবাৰ যদি ভগৱন্ত আমাৰ হৃদয়ত যদি আগমন হয় সমস্ত প্ৰাণীৰ গতি হৱে তক্ষণে আৰু সমস্ত প্ৰাণীৰ তেতিয়াই গতি হ'ব যি প্ৰাণী নহওক এই মানুহ কিয় অন্য পশু পক্ষী গছ লতিকা যিমানে আছে সমস্তৰে কি হ'ব তেওঁৰ মানে ঊৰ্ধ্বগতি হ'বই হ'ব গতিকে প্ৰভুসকল এতিয়া শেষৰ ফাঁকিটো মাতি সমাপ্ত কৰিছোঁ হেৰম দেৱতাটো কৰি শ্ৰেষ্ঠ সন্তোষা ধুজনম সাধু হন্তে সৰ্ব সুখম ৰাম হৰি ৰাম 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 কৃষ্ণ হে প্ৰভুসকল এতিয়া শেষৰ শ্লোকত কৈছে দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন যদি কোনোবা দেৱতাও আছে দেৱতা যিমান আছে নাম জানে সেই সমস্ত দেৱতাত কৰি শ্ৰেষ্ঠ হ'ল সাধুজন বৈষ্ণৱজন হ'ল শ্ৰেষ্ঠ সাধু হন্তে সৰ্বসুখ হয় অনেকখন আৰু বৈষ্ণৱৰ সংগত ভকতৰ সংগত যদি থকা যায় সৰ্বভাৱে সুখেই পোৱা যাব সুখ গতিকে সেই প্ৰভুসকল ইমান সময়ে আপোনাসৱৰ মাজত যি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ভাগত
আপোনাভাৱে দুআষাৰ কৃষ্ণ কথা কোৱাৰ কাৰণে সুযোগ দিলে, তাৰ কাৰণে আপোনাভাৱৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনাইছোঁ। আমাৰ সীমান্তৰ তাক ধন্যবাদ জনাইছোঁ। খুব মানে উঠি অহা ল'ৰা, ভক্তি দিশত মানে এটা ৰাপ আছে। গতিকে প্ৰভু ভগৱন্তই তেওঁক আৰু তেওঁৰ পৰিয়ালক সমস্তকে কৃপা কৰক। তেওঁ যে আমাক এইখিনি আনি আপোনাসৱৰ মাজত চিনাকি কৰাই দিছে আৰু আপোনাসৱৰ যে শ্ৰীচৰণ দৰ্শন পাইছোঁ, ইয়াতকৈ আৰু আমাক একো নালাগে। আপোনালোকে যে এইখিনি সময় আত্মাকেইটা যে ইয়াতে বহুৱাই ৰাখিছে, গোটেইকেইটা আত্মা ইয়াতে একে স্থিতি কৰি ৰাখিছে। মানুহে ভোজ দিলেই খাব যাব সময় নাই, কিন্তু আপোনাসৱে যে ইমান সময় যে কৃষ্ণ নামত যে ইমান সময় এটাও হুলি নকৰাকৈ ইমান সুন্দৰকৈ মাদালবাৰীবাসী সমস্ত ৰাইজে একদম পিছৰ পৰা আগলৈ সমস্তজনে ইমান সুন্দৰকৈ ভক্তিৰ ৰসত ইমান সময়ে যেনেকৈ শুনিলে, নাজানো মই কি ক'ব পাইছোঁ। কণ্ঠস্থিত হৈ ভগৱন্তই যি বোলাইছে এই শুনিবলৈ পাইছে। গতিকে প্ৰভুসকল, এই কথাখিনিৰ পৰা যদি কেতিয়াবা জীৱনত গ্ৰহণযোগ্য বুলি ভাবে গ্ৰহণ কৰিব, আৰু যদি কিবা বৰ্জন কৰিবলগীয়া থাকে বুলি ভাবে বৰ্জন কৰিব। আমাৰ একো ক'বলগীয়া নাই। যি কি নহওক প্ৰভু ভগৱন্তই সমস্তকে কৃপা কৰক, এই আশা ৰাখি আকৌ কেতিয়াবা প্ৰভু ভগৱন্তই কৃপা কৰিলে দেখা হ'ব বুলি আশা ৰাখি, আমাৰো যদি গোৱাত কিবা বঢ়া দুটা হৈছে, সমস্ত অপৰাধ বিনাশন হ'ব বুলি আশা ৰাখি আমি এটি ঘোষাৰে সমাপ্ত কৰিছোঁ। কৃষ্ণ।